हेलो स्टूडेंट्स तो आহি পৰিছে HSLC 2026 নতুন সিলেবাস তো আজি ভিডিও আমি ডিসকাস কৰিব গৈ আছো যে আমাৰ HSLC 2026 কোনটো সাবজেক্টৰ কি চ্যাপ্টাৰ আহিব কি পঢ়িব লাগিব কি পঢ়িব নালাগিব হাফ ইয়াৰলি এক্সামত কি আহিব তো গোটেইখিনি কথা আজি ডিটেইলছত ডিসকাস কৰিম আৰু ভিডিওটো খুবেই ইম্পৰ্টেন্ট তোমালোকে শেষলৈকে চাবা কাৰণ বহুতে কি কৰে তেওঁলোকে সিলেবাস নজনাকৈ পঢ়াৰ ফলত কি হয় তেওঁলোকৰ এনেকুৱা এটা সাবজেক্ট মানে এনেকুৱা চ্যাপ্টাৰ পঢ়ি থাকে যোনটো হয়তো এক্সামত নাহে তো এনে ধৰণৰ যাতে পিছত ভুল নহয় সেই কাৰণে তোমালোকে কমপ্লিট ভিডিওটো চাবা তেন্তে হা ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া প্ৰথমতে আমি আসামিজ এমআইএলৰ আমি সিলেবাসটো ডিসকাস কৰিম তো ইয়াতে সোৱা গদ্যাংশৰ উদ্যোগী সহা ভাৰতীয় সংস্কৃতি এই দুটা চ্যাপ্টাৰ কি আহিব সমহিয়াত আহিব অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি সেইটো একেবাৰে ফাইনেলত আহিব মানে আহাটো গুটেখিনি সিলেবাসে আহিব জুনকিটা দেখিছা তোমালকে সমহিয়া পৰীক্ষাৰ তলত টিক মাৰা হৈ আছে হেকিটা হৈছে সমহিয়াৰ সিলেবাস আৰু শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLC 2026 তো গুটেখিনি আহিব সমহিয়া প্লাস এই গুটেখিনি বাকি থকা গুটেখিনি হোল সিলেবাসটো আহিব গুটেখিনি হোল সিলেবাস দিয়া হৈ আছে জাস্ট যখিনি সমহিয়া টিক মাৰা হৈ আছে হেখিনি সমহিয়া পৰীক্ষাত আহিব এটা ইয়াতে সোৱা অসমৰ জনগোষ্ঠী আৰু গাঁথনি সংস্কৃতি হেতু কিন্তু সমহিয়াত নাহে হেতু একেবাৰে ফাইনেলত আহিব নেক্সট আছে ইন্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা হেতু হাফেৰিত আহিব অন্য যাত্ৰা হেতু হাফেৰিত আহিব পৰাইছত এভুমুকি হেতু সমহিয়াত নাহে কিন্তু বছৰিকাত আহিব মানে ফাইনেলত আহিব নেক্সট আছে পদ্যাংশ সোৱা বৰগীত মাধৱদেৱ জিকিৰ তো হেতু কি আহিব আমাৰ সমহিয়া পৰীক্ষাটো আহিব শিক্ষান্ত পৰীক্ষাটো আহিব নেক্সট আছে প্ৰশস্তি মই অসমীয়া দৃষ্টান্তৰ এইকেইটা কিন্তু সমহিয়া পৰীক্ষাত নাহে ডাইৰেক্ট আহিব ফাইনেলত আৰু ব্যাকৰণৰ ক্ষেত্ৰত আমি যদি চাওঁ নৱম শ্ৰেণীৰ ব্যাকৰণ উপৰি সমা সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল নট্যবিধি আৰু ছত্ৰবিধি আজতি চিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থ শব্দ এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয় তাৰ পিছতে আমাৰ ভাবম প্ৰদৰ্শন প্ৰতিবেদন আবেদন লিখন হেখিনি সমহিয়া বছৰিকা দুটাতে আহিব ৰচনাটো আহিবই গুটেকেটাতে দুটা পাঠৰ আহিব অপঠিত গদ্যাংশ হেখিনি আহিব বৈকল্পিকত আমাৰ গদ্যাংশৰ বিখ্যাত যুগ হেতু সমহিয়া পৰীক্ষাত নাহে ডাইৰেক্ট ফাইনেলত আহিব প্ৰাচীন ভাৰতীয় শিক্ষা হেতু দুটাতে আহিব কানাই ছাতৰি হেতু হাফেৰিত নাহে ডাইৰেক্ট ফাইনেলত আহিব ধৰ ঝাৰু ধৰ ভাই হেতু হাফেৰিত আহিব ফাইনেলত আহিব আকৌ ব্যাকৰণ ইয়াত দিছে দমম শ্ৰেণীৰ ব্যাকৰণ উপৰি ভুল বাক্যৰ শুধৰণি উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এই গুটেকেটা সমহিয়া আৰু বছৰিকা দুটাতে আহিব এতিয়া আমি যদি ইংলিছৰ সিলেবাস চাও ইয়াতে এ সেকশনত দিছে সোৱা ৰিডিং কম্প্ৰিহেনশন টু প্ৰোজ পেছেজ ওয়ান সিন আনাদাৰ আনসিন তো দুটা পেছেজ আহে আমাৰ নরমালি ফাইনেলত দুটা পেছেজ আহে কিন্তু আমাৰ যদি আমি হাফ ইয়াৰলি কথা কও ইয়াতে যোনটো আন্ডাৰলাইন কৰা হৈ আছে আনসিন পেছেজ হেতু আহিব হাফ ইয়াৰলি এক্সামত নেক্সট যদি বি সেকশনত চাও ৰাইটিং ট্ৰান্সলেশন সাবস্টেন্স ৰাইটিং প্ৰোজ এছে স্টোরি রাইটিং লেটার রাইটিং রিপোর্ট রাইটিং তো এইকেইটা গুটেটো ফাইনেলত আহিবই কিন্তু আমি সমহিয়াৰ ক্ষেত্ৰত যদি আমি সিলেবাস চাও ট্ৰান্সলেশন আহিব সাবস্টেন্স রাইটিং আহিব স্টোরি ৰাইটিং আৰু লেটার রাইটিং হেকিটা আহিব আমাৰ সমহিয়াত মানে যোনকেইটা আন্ডাৰলাইন কৰা হৈ আছে হেকিটা হৈছে সমহিয়াৰ সিলেবাস সি নম্বৰ যদি সোৱা অল গ্ৰামাৰ পৰ্শন অফ ক্লাস 9 বাসতে কি আহিব সোৱা ডিটাৰমিনাৰ্স টেন্স ফৰ্মস ভয়েস নেৰেশন প্ৰিপজিশন ভোকাবুলাৰি সিনথেসিস অফ সেন্টেন্সেস ভার্ব ফ্ৰেজেস সেন্টেন্স কাৰেকশন ক্লজ মডেলস এটসেট্ৰা একি গুটেখিনি আহিব আমাৰ মানে ফাইনেলত আৰু আন্ডাৰলাইন যোনবিলাক কৰা হৈ আছে হেখিনি চাবা তোমালকে সমহিয়া পৰীক্ষাত আহিব তাৰ পিছতে সোৱা প্ৰোজৰ আহিব এ লেটাৰ টু গড লেনসেল মেণ্ডেলা লং ৱক টু ফ্ৰীডম গ্লিম্পাছ অফ ইণ্ডিয়া কুৰ্গ এণ্ড টি ফ্ৰম আসাম মেডাম ৰাজদাবাস হেখিনি আহিব প্ৰোজ সেকশনত আৰু আন্ডাৰলাইন পাৰ্টটো আহিব কোড হাফ ইয়াৰলিত পোয়েট্ৰি সেকশনত যদি চাও এ টাইগাৰ ইন দা জু আমান্ডা এনিমেলস দা বল পয়েম দ্য টেল অফ দ্য কাষ্টাৰ্ড ড্ৰেগন হেকিটা আহিব আৰু আন্ডাৰলাইন কেটা আহিব হাফ ইয়াৰলিত নেক্সট আছে সাপ্লিমেন্টাৰীত মিডনাইট ভিজিটৰ কুৱেশ্যন অফ ট্ৰাষ্ট ফুটপ্ৰিন্টছ উইদাউট ফিট আৰু হেক ড্ৰাইভাৰ আহিব এই চাৰিটা চেপ্টাৰ আহিব আমাৰ সাপ্লিমেন্টাৰীৰ পৰা তাৰে চাৰিটাটো ফাইনেলত আহিবই আৰু হাফ ইয়াৰলিত আহিব মিডনাইট ভিজিটৰ আৰু কুৱেশ্যন অফ ট্ৰাষ্ট তো এনেদৰে আহিব 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন আৰু 10 মাৰ্কছ থাকিব স্পকেন ইংলিছৰ মানে তাৰ পৰা দিয়া হ'ব 10 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্টৰ তাৰ পিছত আহিব মেথছৰ ৰিভিজন চেপ্টাৰ আহিব পাৰ্ট 1 পাৰ্ট 2 তো পাৰ্ট 3 টো নাহে অমিটেড কৰা হৈছে তো ইয়াতে সোৱা হাফ ইয়াৰলিত আহিব সেইটো চেপ্টাৰ হাফ ইয়াৰলিত আহিব ফাইনেলটো আহিব ৰিয়েল নাম্বাৰ হোল চেপ্টাৰ আহিব হাফ ইয়াৰলিত আৰু মানে ফাইনেলত পলিনোমিয়েলছ হেতু হোল চেপ্টাৰ আহিব হাফ ইয়াৰলিত আৰু এনুৱেলত পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন টু ভেৰিয়েবলছ হেতু হাফ ইয়াৰলি হোল চেপ্টাৰ আহিব হাফ ইয়াৰলি আৰু এনুৱেলত কোৱাড্ৰেটিক ইকুৱেশ্যন হেতু হোল চেপ্টাৰ আহিব হাফ ইয়াৰলিত এনুৱেলত তাৰ পিছত আৰ্থমেটিক প্ৰগ্ৰেশ্যন হেতু হোল চেপ্টাৰ আহিব হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি
ফাইনেলত আহিব ট্ৰাইংগলছ সেইটো আহিব আপ টু 6.4 লৈকে আহিব 6.5ৰ পৰা ইয়াত পঢ়িব নালাগে তোমালোকে এই চেপ্টাৰ দুটা মানে হাফ ইয়াৰলি আৰু এনুৱেল দুটাতে আহিব কোঅৰ্ডিনেট জিঅ'মেট্ৰি সেইটো হোল চেপ্টাৰ আহিব দুটাতে আহিব হাফ ইয়াৰলি ফাইনেলত ইন্ট্ৰডাকশ্যন টু ট্ৰিগোনোমেট্ৰি হোল চেপ্টাৰ আহিব ফাইনেলত আৰু হাফ ইয়াৰলি দুটাতে তাৰপিছতে 9 নম্বৰ চেপ্টাৰটো চোৱা সেইটো পঢ়িব নালাগে তোমালোকে কমপ্লিটলি ইয়াৰ পৰা উঠাই দিয়া হৈছে চাৰ্কেল যদি চোৱা চাৰ্কেলৰ হোল চেপ্টাৰ আহিব ইয়াতে সেই হাফ ইয়াৰলি নাহে ডাইৰেক্টলি ফাইনেলত আহিব কনষ্ট্ৰাকশ্যনৰ আপ টু 11.2 লৈকে পঢ়িলেই হ'ল 11.3 পৰা নালাগে তো ডাইৰেক্টলি আহিব এইটো ফাইনেলত আহিব হাফ ইয়াৰলিত নাহে নেক্সট আহিব আমাৰ এৰিয়া ৰিলেটেড টু চাৰ্কলছ এইটো 12.3 লৈকে চালে হ'ল 12.4 পৰা নালাগে আৰু এইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি ফাইনেলত আহিব ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম সেইটো 13.3 লৈকে চালে হ'ল 13.3 পৰা নালাগে আৰু সেইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি ফাইনেলত আহিব ষ্টেটিষ্টিক্স যোনটো চেপ্টাৰ আছে সেইটো 14.4 লৈকে চালে হ'ল 14.4 পৰা নাহে চাব নালাগে আৰু হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি ফাইনেলত আহিব প্ৰবেবিলিটি হোল চেপ্টাৰ আহিব হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি এনুৱেলত আহিব তাৰপিছত জেনেৰেল ছায়েন্সৰ যদি আমি চিলেবাছৰ কথা কওঁ ইয়াতে কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন সেইটো হাফ ইয়াৰলিত আহিব এনুৱেলত আহিব এচিড বেচেছ এণ্ড চল্ট সেইটো হাফ ইয়াৰলিত নাহে এনুৱেলত আহিব ডাইৰেক্টলি মেটেলছ এণ্ড নন মেটেলছ সেইটো হাফ ইয়াৰলিত নালাগে ডাইৰেক্টলি এনুৱেলত আহিব তাৰপিছত কাৰ্বন এণ্ড ইটছ কম্পনেণ্টছ সেইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি এনুৱেলত আহিব পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ সেইটো হাফ ইয়াৰলিত আহিব ফাইনেলতো আহিব লাইফ প্ৰচেছেছ সেইটো হাফ ইয়াৰলিত আৰু এনুৱেলত দুটাতে আহিব নেক্সট আছে আমাৰ কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন সেইটো হাফ ইয়াৰলিতো আহিব এনুৱেলতো আহিব বাকী হাউ টু ডু অৰ্গেনিজিম ৰিপ্ৰডিউচ সেইটোহে এতিয়া অলপ খেলি মেলিকৈ দিছে ইয়াত কাৰেকশ্যনটো হয়তো মাৰিব পাহৰিলে তো সেইটো চাব লাগিব এবাৰ তোমালোকে এবাৰ একাডেমিক কেলেণ্ডাৰটো চেক কৰি ল'ব পাৰা সেইটো বা স্কুলত সুধিলে কৈ দিব বাৰু নেক্সট আছে হিয়াৰিডিটি এণ্ড ইভলিউশ্যন সেইটো তোমালোকৰ দুটাতে আহিব লাইট এণ্ড ৰাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন সেইটো দুটাতে আহিব হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড সেইটো দুটাতে আহিব ইলেক্ট্ৰিচিটি ইয়াতে হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি এনুৱেলত আহিব মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট সেইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্ট এনুৱেলত আহিব চ'ৰ্চেছ অফ এনাৰ্জি সেইটো দুটাতে আহিব আৱাৰ এনভাইৰনমেণ্ট সেইটো হাফ ইয়াৰলিত নাহে ডাইৰেক্টলি এনুৱেলত আহিব মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ সেইটো ডাইৰেক্টলি ফাইনেলত আহিব তো ইয়াৰ পিছৰ চিলেবাছখিনি চোৱাৰ আগতে তোমালোকে জানাই তোমালোকৰ MCQ আহিব HSLC 2026ত আৰু MCQত পাছ কৰিব লাগিব লগতে আমাৰ থিয়ৰী পাৰ্টটোত পাছ কৰিব লাগিব তো MCQ তোমালোকে প্ৰিপেৰেশ্যন কৰিবলৈ আমাৰ এপত যাব পাৰা তাত গৈ ক্লাছ 10ৰ যোনটো আছে তাত ছেকশ্যনত গৈ তোমালোকে দেখিবা ইয়াতে প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰ ৱাইজত MCQ দিয়া হৈ আছে আৰু যোনখিনি MCQ দিয়া আছে এইখিনি নতুন পেটাৰ্ণৰ আৰু লগতে তোমালোকে এইখিনিটো পাবাই লগতে তোমালোকে হৈ যোৱা আমাৰ যোনবিলাক টেষ্ট আছে যোৱাবাৰ যোনবিলাক টেষ্ট হৈ গৈছে সেই টেষ্টৰ ইয়াতে বিভিন্ন ডিষ্ট্ৰিক্টৰ ইয়াতে MCQ আছে যোনবিলাকে তোমালোকক একদম কমপ্লিট এটা প্ৰিপেৰেশ্যন কৰাব HSLC 2026ৰ বাবে তো এতিয়া এনৰোল কৰি লোৱা মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাতে গৈ তোমালোকে কোৰ্চটো বাই কৰিব পাৰা মাত্ৰ 199 ৰুপিজত গোটেই বছৰৰ কাৰণে মাত্ৰ 199 ৰুপিজত তোমালোকৰ গোটেই MCQখিনি পাই যাবা তো এতিয়া দেৰি নকৰি এতিয়া এনৰোল কৰা আৰু বাকী ইয়াতে যোনখিনি ইলেক্টিভৰ চিলেবাছ আছে সেইখিনি মই দি দিছোঁ তোমালোকে নিজে পঢ়ি লোৱা বা চাই লোৱা আৰু এই গোটেই সম্পূৰ্ণ চিলেবাছৰ যোনটো লিংক আছে মই PDF আকাৰে ডেছক্ৰিপশ্যনত দি দিম তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি চাই ল'ব পাৰিবা তো চাই যোৱা এই চিলেবাছখিনি